চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰাত জাঙুৰ খাই উঠিছে সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘ। এই সন্দৰ্ভত চিৰাং জিলাৰ বিজনীত দেওবাৰে সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ বৰ্মনে এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মহাসংঘৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ বৰ্মনে কয়, সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘই সমগ্ৰ অসমজুৰি নো এছটি নো ভোট এছটি দেও ভোট নেও এক কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰণ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত দীৰ্ঘদিনৰ পৰা প্ৰবঞ্চনা কৰি আহিছে। 2019 বৰ্ষৰ 8 জানুৱাৰীত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিল লোকসভাত উত্থাপন কৰি গৃহীত কৰা হৈছিল, কিন্তু ৰাজ্যসভাত এই বিলখন উত্থাপন কৰা নহল। যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা নহয়, তেন্তে এইবাৰ লোকসভা নিৰ্বাচনত সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘই ভোট বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে। অসমৰ 70 লাখ কোচ ৰাজবংশী ৰাইজে একত্ৰিত হৈ বিজেপিক ভোট প্ৰদান নকৰিলে বিজেপি পংগু। কোচ ৰাজবংশী নহলে বিজেপিয়ে গুৱাহাটী, বৰপেটা, দৰং, ওদালগুৰি, কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ী হ'ব নোৱাৰে। গতিকে চৰকাৰক হলঠেকত পেলাবলৈ সকলো কোচ ৰাজবংশী ৰাইজে সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘৰ নো এছটি নো ভোট এছটি দেও ভোট নেও কাৰ্যসূচীত যোগদান দিব লাগে। এই সংবাদমেলত সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘৰ কাৰ্যকৰী সভাপতি গৌৰ চন্দ্ৰ বৰ্মন, উপসভাপতি দিলীপ কুমাৰ ৰায় সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। ইফালে সংবাদমেলৰ পূৰ্বে মহাসংঘৰ এখন সভাও অনুষ্ঠিত হয়। আজি আমাৰ সৰ্বভাৰতীয় কোচ ৰাজবংশী মহাসংঘৰ এই বিজনীত যিখন সভা হ'ল, এই সভাত আমি সিদ্ধান্ত ল'লোঁ যে আমি গোটেই অসম কোচ ৰাজবংশী মহাসংঘই গোটেই অসমতেই নো এছ টি নো ভোট এছ টি দেও ভোট নেও সেনেকুৱা এটা কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম। কাৰণ চৰকাৰে আমাক বহুদিনৰ পৰা প্ৰবঞ্চনা কৰি আছে। চৰকাৰে আমাৰ কোচ ৰাজবংশী জাতিটোক এছ টি দিম বুলি হেৰি কৰি আছে, কিন্তু এছ টি দিয়া নাই। গতিকে সেইকাৰণে যিহেতুকে চৰকাৰে আমাক সেনেকৈ প্ৰবঞ্চনা কৰি আছে, 2019 8 জানুৱাৰী তাৰিখে লোকসভাত সেইটো উত্থাপন হৈছে বিলটো, আৰু পাছো কৰিছে। তাৰপিছতো আকৌ ৰাজ্যসভাত সেইটো উত্থাপন নহ'ল। সেইকাৰণে আমি চৰকাৰৰ ওচৰত এইটোৱেই আবেদন কৰিব বিচাৰিছোঁ, যদি আমাক চৰকাৰে এছ টি নিদিয়ে তেনেহ'লে এইবাৰ আমি ভোট বৰ্জন কৰিম। অকল বিজনীতে নহয়, গোটেই অসমতে আমি ভোট বৰ্জন কৰিম। এই মুহূৰ্তত এছ টি দিব নোৱাৰে আমি জানো, কিন্তু তথাপি যিহেতুকে আগৰ হেৰিবিলাক আমি দেখা পাইছোঁ, চৰকাৰে আমাৰ প্ৰতি চৰকাৰৰ যিখিনি সদিচ্ছা, সেই সদিচ্ছাখিনি আমি দেখা পোৱা নাই। যিহেতুকে দেখা পোৱা নাই, গতিকে আমাৰ এইটোৱেই এটা অপৰচুনিটি, আমি এইটোত চৰকাৰক এটা হলঠেকত পেলাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইলেকশ্যনত আমাৰ ভূমিকা এইটোৱেই, আমাৰ হেৰিটোৱেই বিষয়টোৱে আমি গাঁৱত যাই বিষয় এটা লৈছোঁ। আমি গাঁৱে গাঁৱে গৈ আছোঁ, গোৱালপাৰা জিলাৰ প্ৰায় সকলোবোৰ গাঁৱতেই গৈছোঁ। এতিয়া আমি বিজনীত আহিছোঁ আৰু বিভিন্ন গাঁৱত যাম। বিভিন্ন গাঁৱত গৈ অসমৰ যিমান পাৰোঁ আমি গাঁৱত গৈ আমি এইটোৱেই ভূমিকা হেৰি কৰিম যে আমি কোচ ৰাজবংশী ৰাইজেই নো এছ টি নো ভোট এছ টি দেও ভোট নেও। আমি অসমত 70 লাখ ৰাজবংশী মানুহ আছোঁ। যদি আমি 70 লাখ ৰাজবংশী মানুহ অসমত যদি একেলগে ইউনাইটেড হৈ চৰকাৰক যদি আমি ভোট নিদিওঁ, উইদাউট কোচ ৰাজবংশী পিপল, অসমত বিজেপি চৰকাৰ এজন পেৰালাইজ ৰোগী। আৰু যদি আমাৰ লগত 6 জনগোষ্ঠী দিয়ে, তেতিয়াহ'লেতো আৰু ক'বই নোৱাৰে এই অসমত বিজেপি চৰকাৰৰ কি অৱস্থা হ'ব। গতিকে মই সকলো কোচ ৰাজবংশী ৰাইজকে ইয়াৰে আহ্বান জনাইছোঁ, আমি চবেই মিলি এইটো আমাৰ যিটো মিছন, এই মিছনত একেলগে হেৰি হ'ব লাগে, যোগদান দিব লাগে, এই মিছনটো আগবঢ়াই লৈ যাব লাগে। কাৰণ কোচ ৰাজবংশী অবিহনে বিজেপি চৰকাৰ পংগু। কোচ ৰাজবংশী নহ'লে বিজেপি চৰকাৰ ধৰক গুৱাহাটীত জিকিব নোৱাৰে। কোচ ৰাজবংশী নহ'লে বিজেপি চৰকাৰ মংগলদৈ দৰং ওদালগুৰিত জিকিব নোৱাৰে। কোচ ৰাজবংশী নহ'লে বিজেপি বৰপেটাত জিকিব নোৱাৰে। কোচ ৰাজবংশী নহ'লে বিজেপি নাইবা তাৰ এলায়েন্স কোকৰাঝাৰত জিকিব নোৱাৰে। গতিকে ইমানবিলাক আমাৰ হেৰি আছে, আমি জিকাব পৰা
সমষ্টি আছে তথাপি যদি আমাক চৰকাৰে যদি নেগলেক্ট কৰি থাকে তেতিয়াহ'লে উইল টেক আৱাৰ অ'ন ডিচিশ্যন উইল টেক আৱাৰ অ'ন ৱে আৰু আমি এই কিহতে আমি আগবাঢ়ি যাম